নমস্কাৰ ছাত্ৰবিদসকল এইসকল ঠিকাভিত্তিক চৰকাৰী কৰ্মচাৰীসকলৰ চাকৰি পুনৰাই আপোনাৰ নিয়মীয়া মানে ৰেগুলাৰ পাৰ্মানেণ্ট কৰাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষৰ পৰা জাননী প্ৰকাশ পাইছে আপোনাৰ যোৱা 10 জানুৱাৰী 2023 তাৰিখে হয় ছাত্ৰবিদসকল আপোনালোকে ঠিকই শুনিছে কিয়নো ৰাজ্যত এতিয়াও 35,000তকৈ অধিক চৰকাৰী কৰ্মচাৰী আপোনাৰ তেওঁলোকে ঠিকাভিত্তিক হিচাপে কৰ্মৰত আৰু সেয়েহে আপোনাৰ অসম চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন ফালৰ পৰা যোৱা 10 জানুৱাৰীয়ে যি এই জাননী প্ৰকাশ পাইছে আৰু সেই জাননীৰ মতে এতিয়াৰ পৰা কণ্ট্ৰাকচুৱেল শিক্ষক আৰু ষ্টেট পুল শিক্ষকসকলে যিহেতু সমগ্ৰ শিক্ষাৰ অধীনত কাম কৰি আছে তেওঁলোকে আপোনাৰ নিয়মীয়া ৰেগুলাৰ পদত কৰ্মৰত হ'ব পাৰিব আৰু যাৰ বাবে তেওঁলোকে অহা 30 জানুৱাৰীৰ ভিতৰত তেওঁলোকক অপশ্যন দিয়া হৈছে যে তেওঁলোকে নিয়মীয়া চাকৰিত জইন কৰিব নে তেওঁলোকে আগৰ দৰেই কণ্ট্ৰাকচুৱেল বেচিকত থাকিব আৰু তেওঁলোকে 30 জানুৱাৰী 2023 তাৰিখৰ ভিতৰত সেয়া ছাবমিট কৰিব লাগিব আৰু যিটো আপোনাৰ নিজৰ জিলাৰ এছএছৰ পৰা সেয়া 30 জানুৱাৰী 2024ৰ আবেলি 5 বজালৈকে সেয়া আপোনাৰ অপশ্যনটো বাছনি কৰি দিবলৈ কোৱা হৈছে আৰু সেয়ে আশা কৰা গৈছে যে ৰাজ্যৰ 35,000তকৈ অধিক আপোনাৰ কণ্ট্ৰাকচুৱেল শিক্ষকসকল তেওঁলোক ৰেগুলাৰ পদত হ'ব পাৰিব আৰু তেওঁলোকৰ কাৰণে সোণালী সুযোগ আৰু সেয়া আমি আশা কৰিছোঁ চৰকাৰক যাতে তেওঁলোকক বেতন সুৰক্ষাসহ নিয়মা কৰিলে তেওঁলোকে নিশ্চয় উপকৃত হ'ব পাৰিব সেয়ে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় এটা লাইক দিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো তথ্য পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ